যোৱাকালি সন্ধিয়া টাইমত দুবৰামাৰী চৰৰ এজন সমাজ সেৱক তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দুবৰামাৰী আঞ্চলিক সমিতিৰ সভাপতি আফছৰ আলীক যোৱা নিশাই কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায়। মই এই হত্যাকাণ্ডৰ ঘটনাটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ লগতে জড়িত থকা দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি চৰম শাস্তি বিহাৰ বাবে দাবী জনাইছোঁ। আৰু মই অসম পুলিচৰ মুৰব্বী তথা অসম পুলিচ হেডকোৱাৰ্টাৰ DGP GP সিং ছাৰক এটা দাবী জনাওঁ যে এই হত্যাকাণ্ডৰ ঘটনাটো যিসকলে সংঘটিত কৰিছে সেইসকলক অতি শীঘ্ৰে চিনাক্ত কৰি পেলাই চৰম শাস্তি বিহাৰ বাবে দাবী জনাইছোঁ, যাতে এনেকুৱা ঘটনা আমাৰ অসমত সংঘটিত নহয়।